তলা গাঁৱত আপোনালোকে দেখা পাইছে কেইবাশ ফেমিলিয়ে আমাৰ ইয়াত জইন কৰিলে। আমি অত্যন্ত আশাবাদী যে পাটাংতলাৰ নিচিনা ঠাইত এটা সময়ত আমি ভাবিছিলোঁ যে কি হ'ব কি নহ'ব, কিন্তু তেখেতসকলে নিজে আগ্ৰহ প্ৰকাশ কৰি আজিৰ দিনটোত জইন কৰিলে। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি যি তেখেতসকলৰ ভাল পোৱা, আমাৰ প্ৰতি যি তেখেতসকলৰ ভাল পোৱা, এই কথাবিলাক স্পষ্টভাৱে বুজি উঠিছে। যোৱা সংসদীয় নিৰ্বাচনৰ পিছত আজি এনেকুৱাকৈ শিলদল ভাঙি যিটো জইন কৰাৰ প্ৰৱণতা, এইটো কিন্তু অত্যন্ত এটা শুভ লক্ষণ বুলি মই পৰিগণিত কৰিব বিচাৰোঁ। আমি দেখিছোঁ যে খালি ইয়াতেই নহয়, প্ৰতিটো জিপিত প্ৰতিটো অঞ্চলত পুৰা ডিষ্ট্ৰিক্টত এটা চেঞ্জ আহি আছে। আৰু পঞ্চায়ত নিৰ্বাচনত আমাৰ যথেষ্টখিনি ভাল হ'ব তাৰ এটা আমাৰ অনুভৱ হৈছে। আৰু আমি অকল ইয়াতেই নহয়, দক্ষিণ শালমাৰা, আমাৰ ফেকামাৰী ZPC, আমাৰ চাউথ শালমাৰা ZPC, মানকাচৰ ZPC, কালাপানী ZPC, সকলো স্তৰতে আজি ব্যাপকভাৱে দলৰ প্ৰতি মানুহ আগ্ৰহ হৈছে। আৰু এইটো কিন্তু মই ক'ব বিচাৰিম যে আমি যোৱা 3 বছৰ বিধায়ক আছিলোঁ, মোৰ সহধৰ্মিনী ইয়াত 5 বছৰ জিলা পৰিষদৰ সদস্য আছিল, প্ৰেচিডেণ্ট হিচাপত আছিল। এই গোটেইখিনি থকাৰ পিছত মৌলানা বদৰুদ্দিন আজমল চাহাব 15 বছৰ সাংসদ আছিল। তাৰ পিছতো কিন্তু মানুহ আমাৰ প্ৰতি আগ্ৰহ কমা নাই আৰু আমাৰ দলৰ প্ৰতি আগ্ৰহ কমা নাই। যদিও পাৰ্লামেণ্টাৰী ইলেকশ্যনত যিটো ৰিজাল্ট হৈছে, গোটেই ভাৰতবৰ্ষত এটা ৰিজাল্ট হৈছে, আজমল চাহাব থাকিলে বেছি ভাল আছিল। তো এইবিলাক কথাৰ প্ৰতি আমি দেখিছোঁ। আৰু বিজেপি আৰু কংগ্ৰেছৰ বিভিন্ন ইস্যুৰ ওপৰত মানুহ বিৰক্তি প্ৰকাশ কৰি এই দলত মানুহৰ যোগদানৰ যিটো প্ৰভাৱ বাঢ়িছে, দলৰ প্ৰতি মানুহৰ আসক্তি বাঢ়িছে। আৰু অহা দিনত এই দলৰ কাৰণে শুভ লক্ষণ লৈ আমি আমাৰ বেটি হেৰুওৱা নাছিল। গোটেই যোৱা যিটো সংসদীয় নিৰ্বাচন আছিল, পাৰ্লামেণ্টাৰী ইলেকশ্যন আছিল, তাত মানুহবিলাকে এটা সিদ্ধান্ত লৈছিল যে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছৰ প্ৰতি এটা ভাল ভাৱ দেখাইছিল। কিন্তু আমি যি দেখিলোঁ যে আমাৰ হাৰিয়ানা নিৰ্বাচনৰ পিছত, জম্মু কাশ্মীৰ নিৰ্বাচনৰ পিছত, ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত, তাৰপিছত আমাৰ মহাৰাষ্ট্ৰ নিৰ্বাচনৰ পিছত সকলো মানুহৰ মোহভংগ হৈছে। আমাৰ ৰাজ্যত 5টাকৈ উপ নিৰ্বাচনৰ ৰিজাল্ট, গোটেই ভাৰতবৰ্ষৰ উপ নিৰ্বাচনৰ ৰিজাল্ট, আৰু যি 4-5টা ষ্টেটৰ নিৰ্বাচন হ'ল, সকলো নিৰ্বাচনৰ ফলাফল দেখি মানুহ হতাশাত পৰিছে যে আৰু কংগ্ৰেছৰ জৰিয়তে কাম নহ'ব। আমাৰ প্ৰতি আকৌ আস্থা বাঢ়ি আছে, আমাৰ নেতৃত্বৰ প্ৰতি আস্থা বাঢ়ি আছে। মূল কথাটো হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিহৰ তাৰণাত এই কথাটো কৈছে। আমি দেখিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াই যি বক্তব্য দিছিল, সেই উচতনিমূলক বক্তব্য বা সেই বক্তব্যৰ প্ৰতিশ্ৰুতি হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত দুৰ্ভাগ্যজনক। এইটো অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মাইনৰিটি মানুহ, বিশেষকৈ মুছলিম আৰু খ্ৰীষ্টানৰ কাৰণে অত্যন্ত বেয়া খবৰ। এই খবৰটো কিন্তু অহা দিনত যথেষ্টখিনি প্ৰভাৱ পেলাব। আৰু এইটো অন্যায়, অত্যাচাৰ তেখেতৰ নিৰ্বাচনৰ আগত ৰাখি এইটো কৰিছে। মই ভাবোঁ এইটো উচিত হোৱা নাই, এইটো উদ্যোগ কৰি ল'ব লাগে। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।